প্রেসিডেন্ট মিডিয়ার প্রতিনিধিসকল আপোনালোকক সকলোকে আজি এই গুৰুত্বপূৰ্ণ সংবাদ আৰম্ভ কৰি আদৰণি জনালোঁ। ব্যস্ততাৰ মাজতো আপোনালোকে আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি ইয়াতে উপস্থিত হোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসমৰ লাখ লাখ পৰিয়ালৰ জীৱিকা আৰু আমাৰ সমাজৰ এক চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় দাঙি ধৰিবলৈ আমি ইয়াতে গোট খাইছোঁ। সোণৰ আকাশলংঘী মূল্যবৃদ্ধি, কঠোৰ চৰকাৰী নিয়ম আৰু বজাৰৰ পৰিৱৰ্তনে আমাৰ জীৱিকা বিপন্ন কৰি তুলিছে। এই থলুৱা শিল্পটোক ৰক্ষা কৰিবলৈ আমালোকে সন্মুখীন হোৱা এই সমস্যাবোৰ বিস্তাৰিতভাৱে দাঙি ধৰিবলৈ আৰু আমাৰ মূল দাবীসমূহক সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু চৰকাৰৰ ভেৰিয়াছ ডিপাৰ্টমেণ্টৰ আগত উপস্থাপন কৰিবলৈ আজি আমাৰ মাজত উপস্থিত নিখিল আসাম ছাত্ৰশিল্পী সমিতিৰ ডেলিগেটছক এক এককৈ মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। নয়ন ধৰ, সেক্রেটারি কামরূপ ডিস্ট্রিক্ট, মিস্টার প্রশান্ত রয় আমার মুখ্য উপদেষ্টা, হরিদেবনাথ জয়েন্ট সেক্রেটারি, শাহজাহান আলী জয়েন্ট সেক্রেটারি কামরূপ ডিস্ট্রিক্ট, সাইদুল চৌধুরী চিফ এডভাইজার কামরূপ ডিস্ট্রিক্ট, ভবানন্দ ভট্টাচার্য ভাইস প্রেসিডেন্ট কামরূপ ডিস্ট্রিক্ট, রতন বিশ্বাস আঞ্চলিক প্রেসিডেন্ট মালিগাঁও, নরেশ প্রসাদ পাবলিক অ্যাডভাইজার সেক্রেটারি আর মই গৌতম পল এবং অ্যাক্টিভ মেম্বার অফ ইন্টারন্যাশনাল ফার্মাসিউটিক্যাল গ্রুপ। এটা মই নয়নবাবু এই প্রেস ক্লিপখন ইয়াৰ পৰা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। থেংক ইউ। ইয়াতে বই কম না আমার সমস্যা কি আমি ইয়াতে বই মাইকটো দি দিয়া বাইক আনিব নোৱাৰে নমস্কাৰ নমস্কাৰ। আমার সাংবাদিক বন্ধুসকল, আমার প্রেস মিডিয়া আৰু ইলেকট্রনিক্স মিডিয়ার সকলো সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলটো আমি অতি দুখৰে আৰু ভাৰাক্ৰান্ত হৃদয়েৰে আমি পাতিছোঁ। আজি আপোনালোকৰ মাধ্যমত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অসমৰ বিভিন্ন আমাৰ যিসকল কৰ্মকৰ্তা বিষয়া আছে, আৰক্ষী বিষয়া আছে, তেওঁলোকৰ উদ্দেশ্যত আমি এই সংবাদমেল পাতিছোঁ আৰু আমি আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকৰ জীৱনৰ অতি মূল্যৱান সময়টো আপোনালোকৰ মাধ্যমত যে আমি সাধাৰণ ৰাইজ, আমি সাধাৰণ ব্যৱসায়ী যে চৰকাৰৰ আগত দাঙি ধৰিব পাৰিছোঁ, তাৰ বাবে আমি নিখিল অসম সন্মিলনী সমিতিৰ পৰা আপোনালোকক সকলোক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে আজি এই সভাৰ উদ্দেশ্যটো ব্যাখ্যা কৰিছোঁ। প্ৰিয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে কিছুদিন পূৰ্বে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাতিৰ উদ্দেশ্যত দুবাৰকে ফোন ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। ভাৰতবৰ্ষৰ 5 কোটিৰো অধিক স্বৰ্ণশিল্পৰ লগত জড়িত আমাৰ স্বৰ্ণশিল্পীৰ লগতে আমাৰ অসমৰ থলুৱা স্বৰ্ণশিল্পী প্ৰায় লক্ষাধিক স্বৰ্ণশিল্পী আমি দৰিদ্ৰ আৰু মধ্যভোগী স্বৰ্ণশিল্পী আমি ক্ষতিগ্ৰস্ত হৈছোঁ। কিয়নো ইয়াৰ প্ৰভাৱ আমি এই 2টা সপ্তাহত আমি পাইছোঁ। আজি আমাৰ থলুৱা স্বৰ্ণশিল্পী খাবলৈ অৱস্থা নাই।
দ্বিতীয়তে আমাৰ যেটো বহুদিনৰ এটা সংগ্ৰাম আছিলে চুৰি হোৱা সোণৰ তদন্তৰ বাবে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ে যেখন গাইডলাইন বনাই দিছে পুলিচৰ তদন্তৰ কাৰণে আমাৰ পুলিচ বিষয়াসকলে এই গাইডলাইন ফলো কৰা নাই। প্ৰিয় সাংবাদিক বন্ধুসকল, বিগত বছৰটো আমাৰ কামৰূপ জিলা চহৰ সমগ্ৰ অসমত যিকেইটা চুৰি কাৰ্য হৈছে, জুৱেলাৰী দোকানৰ লগত মাৰপিট হৈছে, চুৰি হৈছে, ডকাইত হৈছে, চিন্তাই হৈছে, আনকি ঘৰত ফোনটো লৈ যোৱাৰ সময়তে মাৰ্ডাৰ হৈছে। অতি দুখৰে মই জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত, এটা চুৰৰ কোনো সংপুত্ৰ আৰক্ষী বিষয়াসকলে লাভ কৰিব পৰা নাই। আমি আমাৰ চিফ মেণ্টৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ৰায় ডাঙৰীয়া, আমাৰ কামৰূপ জিলাৰ মুখ্য উপদেষ্টা স্বাধীন চৌধুৰী হওক, আমাৰ একাধিক খণ্ডশিল্পী কমিটিৰ মানুহে আমি মালিগাঁও আৰক্ষী চকীৰ কাষ চাপিছোঁ, বিভিন্ন জাগাত বিভিন্ন থানাত আমি গৈছোঁ। কিন্তু দুখৰ বিষয়, মাৰ্ডাৰ হৈ গ'ল। মানুহটো ঘৰত উভতি যোৱাৰ সময়তে মানুহটোক ডেগাৰ মাৰি খানি খুচি হত্যা কৰি কোটি টকাৰ ওপৰত সোণা অলংকাৰ লৈ গ'ল। আৰক্ষী এটা চোৰৰ সন্ধান ওলাই দিব পৰা নাই। কেইদিন আগতে আজৰাত এটা সোণাৰ দোকানত, জুৱেলাৰী দোকানটোত তলা লগাই আছিলে, চোৰে বেগখন টানি লৈ গ'ল। আজৰাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ সমষ্টি নাই, তাতেও কমচে কম 30-40 লক্ষ টকাৰ সোণ অলংকাৰ আছে। তাৰ দোকানটোত ভাল তিজুৰি চেন্দুক নাছিল কাৰণে তেওঁ ঘৰত লৈ যোৱাৰ অৱস্থাত এইটো হ'ল। ভিডিঅ' ফুটেজ আছে। হয়, আমি ইমান ধনী নহ'ব পাৰোঁ, ইমান শিক্ষিত নহয়, বাট নিজেতো কিবা কৰি খাবলৈ চেষ্টা কৰি আছিলোঁ। আৰক্ষী ফালৰ পৰা আমাৰ খণ্ডশিল্পীৰ জীৱন মান সম্পত্তিৰ একো গেৰাণ্টি নাই হৈ গৈছে। আমি কি আৰক্ষীৰ আগত কিবা খুজিছোঁ নেকি? চৰকাৰৰ আগত কিবা টকা খুজিছোঁ নেকি? নাই, খোজা নহয়। তো আৰক্ষীৰ কোনো দায়বদ্ধতা নাই নেকি? আৰক্ষী খালি অকল নেতা মন্ত্ৰী আৰু MLAৰ সুৰক্ষাৰ বাবে নেকি? আজি যিমান ব্যৱসায়ী আছে অসমত, আটাইতকৈ মূল্যৱান ধাতু হ'ল গ'ল্ড। আমি ইমানদাৰীত সততাৰে আমি ব্যৱসায়টো চলাই লৈ গৈ আছোঁ। আমি চোৰ নহয়তো। আমাৰ ছেফগাৰ্ড দিয়াৰ দায়িত্ব আৰক্ষীৰ নাই নেকি? আমি আপোনালোকৰ মাধ্যমত আজি আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে মই যদি মিছা কথা কৈছোঁ, মোক আপুনি এৰেষ্ট কৰি লৈছে, আৰু যদি সঁচা কৈছোঁ আপুনি এক সপ্তাহৰ ভিতৰত তদন্ত কৰি চোৰকেইটা আপুনি ধৰি দেখাই দিব। অন্যথায় আমি ৰাজপথত আন্দোলন কৰিম। আমি শিল্পী হত্যা লৈ জীয়াই আছোঁ। আমি কোনো ৰাজনৈতিক মতাদৰ্শত আমি নচলোঁ, আমি ৰাজনীতি নকৰোঁ। অৰাজনৈতিক সংগঠন 63ৰ পৰা আমাৰ এই নিখিল অসম খণ্ডশিল্পী সমিতি গঠন হোৱাৰ পিছৰ পৰা আজিলৈকে ৰাজনৈতিক ৰং লগাই নাই। কিন্তু এনে ধৰক যদি আমাৰ খণ্ডশিল্পী জাতিটো ধ্বংস হৈ যায়, তেওঁৰ জীৱন মান পৰিয়ালৰ ওপৰত যদি ভাবুকি আহি যায়, আমি কমিটিয়ে কি এনেকৈ ৰৈ থাকিম, মুখ বুজি থাকিম? আমি কি নকম নেকি? আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি? যি হওক বাৰু, আপোনালোকে যদি সহায়তা, আপোনালোকে যদি হেল্প কৰে, যদি আমাৰ কথাৰ যৌক্তিকতা আছে, এইটো আপোনালোকে অলপ ভাল কৰি চৰকাৰৰ আগত উপস্থাপন কৰিব, যাতে আমি ন্যায়টো পাওঁ। দ্বিতীয়তে, বহুজাতিক কোম্পানী আমাৰ থলুৱা খণ্ডশিল্পীৰ একেবাৰে ধ্বংস কৰিবলৈ আহিছে, জাকে জাকে আহিছে। আমি চৰকাৰৰ আগত অনুৰোধ কৰিছোঁ যাতে থলুৱা খণ্ড বা ব্যৱসায়ীৰ ওপৰত 2% GST ৰেহাই দিয়া হয়। অন্তত 3% আমাৰ গোল্ডৰ ওপৰত GST আছে। GST আমাৰ থলুৱা খণ্ডশিল্পী যিবোৰ আমি হাতৰ কাম কৰা লোকেল জুৱেলাৰ্ছ আছোঁ, তেওঁলোকৰ কাৰণে 2% আমাৰ যাতে ৰেহাই দিয়া হয়। তৃতীয়তে, আমাৰ কাৰণে অথেণ্টিক কোনো গভৰ্ণমেণ্টে কোনো ধৰণৰ প্ৰযুক্তিগত কোনো ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা নাই।
আমাৰ সেইটো ট্ৰেইনিঙৰ ব্যৱস্থা কৰাই দিব লাগে আৰু এককালীন ক্ষুদ্ৰ ঋণ দিব লাগে। প্ৰধানমন্ত্ৰীৰ যোজনা, প্ৰধানমন্ত্ৰীৰ বিভিন্ন ধৰণৰ আঁচনি দিছে যদিও আমাৰ খণ্ডশিল্পী যদি বেংকত যায় কোনো ধৰণেৰে ঋণ নাপায়, জুৱেলাৰ্ছৰ মানুহ ঋণ নাপায়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ আগত এইটো আপোনাৰ যোগক কৈ আছোঁ, যদি এই ঋণৰ ব্যৱস্থাটো যদি সহজ উপলব্ধভাৱে আমাৰ জুৱেলাৰ্ছক সৰু সৰু জুৱেলাৰ্ছে যাতে পায়। শাস্ত্ৰ সীমা আপোনালোকে জানে, বহু বছৰ এই খণ্ডশিল্পৰ লগত জড়িত আমাৰ কাৰিকৰসকল বিভিন্ন জটিল সমস্যাত ভোগে, ৰোগত আক্ৰান্ত হয়। তেওঁলোকৰ বাবে যাতে চৰকাৰে এটা স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰে। অসম চৰকাৰৰ বিশেষ আঁচনিৰ মাধ্যমেৰে দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱন মান উন্নত কৰাৰ বাবে তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰিব লাগে। অসম চৰকাৰৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে প্ৰদান কৰা যিসকল আঁচনিসমূহ আছে, খণ্ডশিল্পীসকলকো সম অধিকাৰে সকলো আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকৰ মাধ্যমত মই এইখিনি দাবী লৈ উপনীত হৈছোঁ। বাকী আমাৰ নেতৃবৃন্দই আৰু হ'ব আছে, আৰু আমাৰ এইটো এটা ৰিকুৱেষ্ট থাকিলে যে আপোনালোকে এইটো সহজ সৰলভাৱে আৰু ধুনীয়া কৰি আমাৰ এই যৌক্তিক দাবীবিলাক চৰকাৰৰ আগত যাতে ভাল কৰি পেছ কৰে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। Good afternoon. ইয়াতে উপস্থিত অসমৰ মুখ্য টিভি চেনেলবোৰৰ সংবাদপত্ৰসমূহৰ আমাৰ সাংবাদিক বন্ধুসকল, বান্ধৱীসকল আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ কৰ্ণশিল্পী বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি কিহৰ কাৰণে আজি এই প্ৰেছ মিটখন আয়োজন কৰিছোঁ। আমাৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নয়নদৰে বিষয়বোৰ দাঙি ধৰিলে। ইয়াৰ ওপৰতো মই কিছুমান কথা এড কৰিব বিচাৰোঁ। সেইকাৰণে আপোনালোকৰ ওচৰত মই কিবা এটা ক'ব বিচাৰিছোঁ। প্ৰথমটো হ'ল, যেতিয়া কৰ্পৰেট হাউচবোৰ মানে ডাঙৰ ডাঙৰ শ্ব'ৰুমবিলাক গুৱাহাটী তথা অসমৰ চুকে কোণে আহিব ধৰিলে, তেতিয়া পৰাই আমাৰ অসমীয়া মানুহৰ, ইয়াৰ থলুৱা কাৰিকৰসকলৰ জীৱনটো বিপন্নত পৰি গ'ল। ইয়াৰ উপৰিও যোৱা 10 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ ডাঙৰীয়াই হায়দৰাবাদৰ এখন মিটিঙত উপস্থিত হৈ ভাৰতবাসীৰ উপলক্ষে এটা আহ্বান আগবঢ়াইছিলে। মানুহক হেৰি কৰিছিলে যে সোণ কিনিব নালাগে, যিহেতু ভাৰতৰ বৰ্তমান বৈদেশিক মুদ্ৰাৰ স্থিতি ভাল নহয়। সঁচা কথা, যুদ্ধ চলি আছে, আমাৰ বিদেশী মুদ্ৰাৰ কোষটো হ্ৰাস পাই আছে, দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ নহয়। আমিও বিচাৰোঁ দেশ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওক, দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ হওক। কিন্তু ইয়াতে এটা কথা মনত কৰিব লগা, সুস্থিৰতাটো আনিব কোনে? দেশৰ মানুহে আনিব, নাগৰিকে আনিব। নাগৰিকৰ হাতৰ পৰা যদি কাম, নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ যদি কাঢ়ি লৈ যোৱা হয়, তেনেহ'লে দেশত সুস্থিৰতা কেতিয়াও নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আমি সন্মতি প্ৰদান কৰিছোঁ, কিন্তু তেওঁ যেনেকুৱা কৈছে ঠিক তেনেদৰে নহয়। আজি তেওঁৰ আহ্বানৰ পিছত সোণ ব্যৱসায়ৰ ওপৰত
যি প্ৰভাৱ বিস্তাৰ হৈছে, যাৰ ফলত আমাৰ দৰে অসমত থকা থলুৱা কৰ্ণশিল্পীসকলৰ, ক্ষুদ্ৰ কৰ্ণশিল্পীসকলৰ, দৰিদ্ৰ কৰ্ণশিল্পীসকলৰ জীৱনত যি দুৰ্দিন আহিলে, এয়া কিন্তু আমি মানি ল'ব পৰা নাই। সেইকাৰণে আমি কিছুমান দিন আগতে প্ৰতিবাদো কৰিছিলোঁ আৰু তাৰ লগতে কিছুমান ছাজেশ্যনো দিছিলোঁ। আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আকৌ এবাৰ নিখিল অসম কৰ্ণশিল্পী সমিতিৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যে ৰাইজক যে আহ্বান কৰা হৈছে সোণ কিনিব নালাগে বুলি, সেইটো উঠাই দিব লাগে। আৰু যদি একান্ত কৰিব লগা হয়, তেনেহ'লে এইটো কৰ্পৰেট ছেক্টৰত আবদ্ধ ৰাখক। মেজৰ চাংক অফ বিজনেছ, আজি যদি 100% বিজনেছৰ কথা আমি ধৰোঁ, তাহলে 90% বিজনেছ কৰ্পৰেট হাউচৰ হাতত। They are importing gold from outside of India, not like people like us. আমি আনা নাই। আজি যিসকলে ইম্পোর্ট কৰে, মিনিমাম ইম্পোর্ট কোৱান্টিটি হ'ল 100 কেজি এটা কনচাইনমেণ্টত। আৰু আমাৰ অসমৰ থলুৱা কাৰিকৰসকলৰ গোটেই বছৰৰ টাৰ্ণ অভাৰ 100 কেজিও নহয়। ফলে সোণৰ কনজামশ্যন ক'ৰ পৰা হৈ আছে? এই ডাঙৰ ডাঙৰ দোকানীবোৰৰ তাতে, কৰ্পৰেট হাউচবোৰৰ তাতে। তেওঁলোকক বন্ধ কৰি দিলে গোল্ড ইম্পোর্ট কমি যাব। গোল্ড ইম্পোর্ট যদি কমি যায়, তেনেহ'লে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আকৌ সচল হৈ যাব, আকৌ সুস্থিৰ হৈ যাব। ইয়াৰ পিছত যদি একদম ইম্পোর্ট কৰিব লগাই নাই, এইটো অৱস্থাই নাই ভাৰতবৰ্ষৰ দেশৰ অৰ্থনীতিৰ ফালৰ পৰা চাই, তেনেহ'লেও ভাৰতবৰ্ষত যি পৰিমাণ সোণ আছে, আমি উল্লেখ কৰিম ক'ত ক'ত সোণ আছে। সেই সোণবোৰ এক বিশেষ প্ৰক্ৰিয়াৰে ভাৰত চৰকাৰে এই বজাৰত এৰি দিব লাগে, তেনেহ'লে আমাৰ আৰু ইম্পোর্ট কৰিব নালাগে। এতিয়া সোণ ক'ত আছে? সোণ আছে মন্দিৰত, সোণ আছে বিভিন্ন যি কোম্পানীবোৰ আছে, যিসকলে গোল্ড লোন দিয়ে, মনপ্পুৰম গোল্ড, IIFL, ICICI বেংক, HDFC বেংক, বিভিন্ন ধৰণৰ এনেকুৱা প্ৰতিষ্ঠানত আছে, বহুত সোণ পৰি আছে। ইয়াৰ উপৰিও এটা দুটা সোর্স নাম্বার 3, যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডাইৰেক্টলি ইমপ্লিমেণ্ট কৰি দিব পাৰে, কাৰো ওপৰত কোনো ধৰণৰ কোনো চাপ সৃষ্টি নকৰাকৈ। সেই গোল্ডটো হ'ল কাষ্টম আৰু DRI ডিপাৰ্টমেণ্টৰ হাতত থকা গোল্ডখিনি। আপোনালোকে জানিলে আচৰিত হ'ব, যোৱা 5 বছৰত কাষ্টম আৰু DRI ডিপাৰ্টমেণ্টৰ হাতত 11,000 কেজিছ অফ গোল্ড পৰি আছে। যোনটো গোল্ড তেওঁলোকে বিভিন্ন সময়ে এই ডুবাইৰ পৰা আহে, কিবাৰ পৰা আহে, এই স্মাগল্ড গোল্ডবোৰ সিজ কৰে। সেই গোল্ডবোৰ মুকলি কৰি দিব পাৰে। মন্দিৰত থকা গোল্ডবোৰ বিশেষ প্ৰক্ৰিয়াৰে মুকলি কৰি দিব পাৰে। বিভিন্ন গোল্ড লোন দিয়া সংস্থাৰ পৰা, কোম্পানীৰ পৰা গোল্ডবোৰ মুকলি কৰি দিব পাৰে। যদি এনেকুৱা মুকলি কৰি দিয়া হয়, 50% যদি মুকলি কৰি দিয়া হয়,
তেনেহ'লেও ভাৰতবৰ্ষত অহা 5 বছৰমান কোনো গ'ল্ড ইম্পৰ্ট কৰিব নালাগে। ইয়াৰলি ইম্পৰ্ট হয় 700ৰ পৰা 800 টনছ অফ গ'ল্ড আমি বাহিৰৰ পৰা আমদানি কৰিব লগা হয়। এতিয়া চাওকচোন, মই ক'লোঁ তাতে 11,000 টন, 11,000 কেজি। এটা ৰাফ এষ্টিমেশ্যন অনুসৰি মন্দিৰত থকা গ'ল্ডৰ পৰিমাণ প্ৰায় 4,000 কেজি হ'ব। আৰু IIFL, মনপ্পুৰম গ'ল্ড, তেওঁলোকৰ হাততো এনেকুৱা কমচে কম 1,000-2,000 কেজি হ'ব। তাৰ যদি আধাও কৰি দিওঁ আমি 5,000 কেজিজ অফ গ'ল্ড পাই যাওঁ। আৰু 5,000 কেজিজ অফ গ'ল্ড পাই গ'লে আমাৰ 5-6 বছৰ ইম্পৰ্ট কৰিবই লগা নাই। ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ হৈ যাব। আজি এই সংবাদমেলৰ মাধ্যমেৰে আপোনালোকলৈ আগ্ৰহ থাকিল এই তথ্যবোৰ আপোনালোকে দাঙি ধৰিব আৰু আপোনালোকৰ মাধ্যমেৰে এই কথাখিনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত গৈ পাব বুলি আমি আশাবাদী। দ্বিতীয়তে, আমাৰ নিখিল অসম কৰ্ণশিল্পী সমিতি গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা সংস্থা, যি সংস্থা প্ৰথমবাৰৰ বাবে অসমৰ কৰ্ণশিল্পীসকলৰ সুৰক্ষাৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিলে। আমি আদালতৰ দ্বাৰস্থ হৈছিলোঁ 2014ত। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত তাতে আমি আবেদন জনাইছিলোঁ যে আমাৰ কৰ্ণশিল্পীসকলৰ কাম হ'ল সোণ কিনা আৰু সোণ বেচা। দিছ ইজ আৱাৰ ট্ৰেডিং ছিষ্টেম। আমি কিনিব লাগে, আমি বেচিবও লাগে। এজিয়া যদি এটা কাপোৰৰ দোকানৰ লগত আমাক তুলনা কৰা হয়, তেনেহ'লে ট্ৰেডিং ছিষ্টেমটো নিশ্চয় নিমিলে। কাপোৰৰ দোকানী এখনে কাপোৰ বেছি থাকে, গ্ৰাহকৰ পৰা কাপোৰ নিকিনে। আমি কিন্তু ৰাইজৰ পৰা সোণ কিনো, আপোনালোকৰ পৰা, সকলোৰ পৰা সোণ কিনো, চিলভাৰ কিনো। এতিয়া কিনাত গ'ল কি হ'ল, যেনে আপোনালোকৰ মাজত কোনোবা এজনে গ'লে ঘৰত কিবা সোণ আছে, পইচাৰ দৰকাৰ হ'ল, সোণ বেচিব গ'লে সৰল বিশ্বাসৰে আমাৰ এজন কৰ্ণশিল্পীয়ে সেই সোণ কিনি লয়। প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনত এয়া সম্ভৱ নহয় যে কোন চোৰ, কোন ভাল মানুহ, কোন বেয়া মানুহ, কোন মহিলা মানুহ, কোন পুৰুষ মানুহ, কোন বাহিৰৰ মানুহ, কোন থলুৱা মানুহ, কোন অসমীয়া মানুহ, কোন বিহাৰী মানুহ, এইবোৰ চাব এজন বিজনেছমেনৰ কাম নহয়। আৰু কোনো মানুহে নিজৰ পোচাকত বা নিজৰ কপালত সেই ষ্টিকাৰটো লগাই নাহে যে মই ভাল মানুহ বা মই চোৰ মানুহ। ষ্টিকাৰ লগোৱা ছিষ্টেম নাই। থাকিলেতো আমি গম পালোঁ হয় যে এইজন চোৰ মানুহ হয়, এইজনৰ পৰা সোণ কিনিব নালাগে, এইজন ভাল মানুহ হয়, এইজনৰ পৰা কিনিব লাগে। এনেকুৱা কোনো ষ্টিকাৰ নাথাকে। আৰু আমাৰ বিজনেছৰ ধৰণ অনুসৰি আমি সোণ কিনিও। এতিয়া দেখা গ'ল কোনোবা এজন মানুহে সোণ বেছি গ'ল, এদিন বা 2 দিন মূৰত সেই দোকানত পুলিচ আহি গ'ল। কিয়? যে চোৰে কৈছে এয়াৰ দোকানত সোণটো বেচিছে। চোৰৰ কথাৰ ওপৰত ভিত্তি কৰি এওঁৰ দোকানত আহি গ'ল পুলিচ। চোৰজনৰ কথা কি এভিডেন্স আছে, এইটো নিয়াৰিকৈ নাচাই পুলিচ তেওঁৰ দোকানত আহি যায়, তেওঁক উঠাই লয়। তেওঁ যদি 2 গ্ৰাম সোণ কিনিছে, তেওঁৰ দোকানত থকা সমগ্ৰ সোণ তেওঁলোকে চিজ কৰি লৈ গুচি যায়। আৰু অমানসিক হাৰাশাস্তি কৰে, যন্ত্ৰণা দিয়ে, হাজতত ভৰাই থয়,
কেতিয়াবা আদালতত হাজিৰ কৰাই দিয়ে। এই ঘটনাবোৰক প্ৰতিহত কৰাৰ ভাৱে ইণ্ডিয়াৰ একমাত্ৰ শিল্পী সংঘ নিখিল অসম স্বৰ্ণশিল্পী সংঘ গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিলে আৰু 2014 চনত আমি এটা ৰিট পিটিশ্যন দাখিল কৰিছিলোঁ। মহামান্য আদালত আমাৰ ৰিট পিটিশ্যনখন গ্ৰহণ কৰিছিলে যে আমাৰ মেৰিট আছে, পুলিচে আমাক হাৰাশাস্তি কৰিব নোৱাৰে। সেই কজকেইটা দেখাই দি আমি যেতিয়া পিটিশ্যন দাখিল কৰিছিলোঁ, আমাৰ পিটিশ্যনখন ৰিট পিটিশ্যনখন মহামান্য গুৱাহাটী আদালতে কিন্তু একচেপ্ট কৰিছিলে। আৰু ইয়াৰ পিছত বহুতবাৰ শুনানি হ'ল গভৰ্ণমেণ্ট আৰু আমাৰ ফালৰ পৰা। শুনানিৰ পাছত মহামান্য আদালত সন্তুষ্ট হৈ আমি দাঙি দেওয়া তথ্যবোৰৰ ওপৰত ভিত্তি কৰি তেওঁ এখন গাইডলাইন দিছিলে। গাইডলাইন ক'লে ভুল কোৱা হ'ব, এখন আইন বনাই দিছিলে, যি আইনখনৰ প্ৰতিলিপি আপোনালোকৰ সকলোৰ হাতত দিয়া হৈছে। সেই আইনখনত স্পষ্ট লিখি দিয়া হৈছিল যে কোনো পুলিচে স্বৰ্ণশিল্পীক গৈ ইনভেষ্টিগেশ্যনৰ নামত হাৰাশাস্তি কৰিব নোৱাৰে। যদি সোণ পায়ো যায়, যিমানখিনি পাইছে সেই সোণখিনি চিজ কৰাৰ অধিকাৰ আছে। কিন্তু আচৰিত কথা, আমাৰ অসমৰ পুলিচে এই কথাবোৰ ফলো নকৰে। তাৰ উপৰি আমি যেতিয়া তেওঁলোকক এই আইনখনৰ কথা কওঁ, আশ্চৰ্যৰ কথা হ'ল প্ৰশাসন বিভাগত কাম কৰা সত্ত্বেও তেওঁলোকে এই আইনখনৰ বিষয়ে একো জানাই নাই, নাজানে। এটলিষ্ট আইনখন জানিব লাগে, সেইখন পালন কৰা নকৰা পিছৰ কথা। এজন বিভাগীয় পুলিচ অফিচাৰে এই আইনখন জানিব লাগে, কিভাৱে ইনভেষ্টিগেট কৰিব স্বৰ্ণশিল্পীৰ সোণ চুৰিৰ ক্ষেত্ৰত। ইয়াৰ পিছত নয়নদৰ আৰু কামৰূপ জিলাৰ বিভিন্ন সদস্যসকলৰ সহযোগত আকৌ আমি আদালতৰ পৰা ইয়াৰ কপি লৈ, এটাষ্টেড কপি লৈ, যিসকল ইয়াতে আমাৰ মহামান্য আদালতে পাৰ্টি বনাইছিলে তেওঁলোকৰ হাতত আমি এইখন আকৌ আমাৰ পইচাৰে পঠাইছোঁ। ইয়াৰ পিছতো আমি কোনো সুফল পোৱা নাই। কিয় পোৱা নাই? এয়া আমাৰ দাবী। যদি আমাৰ এয়া ন্যায্য দাবী নহ'লহেঁতেন, মহামান্য আদালত আমাৰ এই দাবীটো কিয় মানিলে? আৰু মহামান্য আদালতে যদি দাবী মানি ৰাজ্যপালৰ ছিগনেচাৰ হৈ এখন আইনত বলবৎ হৈছে, তেনেহ'লে অসম আৰক্ষীয়ে কিয় নামানে? ইয়াৰ পইণ্ট টু পইণ্ট কিয় তেওঁলোকে ফলো নকৰে? আপোনালোকৰ জৰিয়তে আমি আমাৰ এই আইনখনৰ বিষয়ত তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ, লগতে অনুৰোধ জনালোঁ যাতে পলিটিকেল আৰু হোম এফেয়াৰ্ছত মহামান্য যিসকল বিষয়ববীয়াসকল আছে, মন্ত্ৰীসকল আছে, মুখ্যমন্ত্ৰী আছে, তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আপোনালোকে আমাক সহায় কৰিব। আমি এই প্ৰেছ মিটৰ পাছত চেষ্টা কৰিম, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এপইণ্টমেণ্ট পাওঁ, তেওঁৰ লগত আমি লগ কৰিম আৰু এই কথাখিনি তেওঁকো আমি জনাম। এতিয়া আমাৰ পইণ্ট নম্বৰ 3 আৰু কিছু কথা থাকি গ'ল। কথাটো হ'ল চুৰি ডকাইতি হৈয়ে আছে। চুৰি ডকাইতি কিয় হয় আমাৰ দোকানত? কাৰণ আমি মূল্যৱান বস্তু বিক্ৰী কৰোঁ।
দিন দুপৰত এখন কাপোৰৰ দোকানত কাপোৰ ল'বলৈ চোৰ নাহে, সোণৰ দোকানত আহিব। তাতে যদি এক মুঠি সোণ লৈ যাব পাৰে, বহুত টকাৰ সোণ লৈ গুচি যাব। সেন্সিটিভ প্ৰডাক্ট, ভেলুৱেবল প্ৰডাক্ট ভাৰতবৰ্ষৰ বিভিন্ন ঠাই য'তে জুৱেলাৰী হাববোৰ আছে, তাতে প্ৰশাসনে বিশেষ ব্যৱস্থা আছে। তাতে পেট্ৰলিং চলি থাকে, কিন্তু আমাৰ অসমত এনেকুৱা কোনো ব্যৱস্থা নাই যে য'তে জুৱেলাৰী হাববোৰ আছে। ধৰক আমাৰ লাখটকীয়া অঞ্চল, সেই লাখটকীয়া অঞ্চল হোক, মালিগাঁও অঞ্চল হোক, GS ৰোড হোক, বেলতলা অঞ্চল হোক, তাতে গোট খাই আছে জুৱেলাৰ্ছবোৰ, আৰু ঘটনাবোৰ তাতেই হৈ আছে বেছি। তাতে পুলিচে পহৰা কৰি দিব লাগে, পেট্ৰলিং ছিষ্টেম কৰি দিব লাগে। এয়া আমাৰ ন্যায্য দাবী, কাৰণ সংবিধান আমাক এই অধিকাৰ দিছে, কিবা এটা কাম কৰি খাবলৈ অধিকাৰ দিছে। আৰু আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবেও আমাৰ সংবিধান আমাক সুৰক্ষা কৱচ। আমি সংবিধান মানি কাম কৰি আছোঁ, আৰু সংবিধানক যিসকলে ৰক্ষা কৰিব তেওঁলোক শুই আছে। আজিৰ এই সংবাদমেলৰ মাধ্যমেৰে তেওঁলোকক জনাব বিচাৰিছোঁ যে আমি যেনেকুৱা আমাৰ দায়িত্ব পালন কৰি আছিলোঁ, চৰকাৰে তেনেকুৱা দায়িত্ব পালন কৰি আমাৰ জীৱনৰ নিৰাপত্তা, আমাৰ সম্পদৰ নিৰাপত্তা বহাল কৰিবলৈ ইতিমধ্যেই অলপ কালিৰ পৰাই এই ষ্টেপটো লোৱা উচিত বুলি আমি ভাবোঁ। ইয়াৰ পিছত আপোনালোকে জানে, আজি GS ৰোডত যদি যায়, মালাবাৰ গ'ল্ড, তানিস্ক, PC চন্দ্ৰ, Senco Gold, they are the big players. They are tycoon of jewelry industry. তেওঁলোকৰ এজনৰ দোকানত যিমান জুৱেলাৰী আছে, আমাৰ দৰে থলুৱা কাৰিকৰসকলৰ, শিল্পীসকলৰ গোটেই অসম মিলি এখন দোকানত সোণো নাই আৰু বিক্ৰীও নাই। How do we compete with them? আমি তেওঁলোকৰ লগত কেনেকুৱা প্ৰতিযোগিতাত আগবাঢ়িম? না, তেওঁলোকক আমাৰ জীৱনৰ সৰ্বস্ব আমি দি দিম? চৰকাৰে এইটো নিৰ্ণয় কৰিব লাগিব। আমাক জীয়াই ৰাখিব আৰু নহ'লে আমাক কি মৰাৰ ব্যৱস্থা কৰিব। আমি চৰকাৰৰ হাতত, চৰকাৰৰ ওচৰত এই দাবীটো ৰাখিছোঁ। আমি স্বাভিমানী হয়, আমি কৰ্ণশিল্পী। আজিৰ পৰা নহয়, যুগ যুগ ধৰি আমি পৰম্পৰাগতভাৱে এই শিল্পৰ লগত জড়িত হৈ আছোঁ। 91 লৈকে এই ব্যৱস্থাটো চলি আছিলে। 91ৰ পাছৰ পৰা কৰ্পৰেট হাউচবোৰ আহিল, আৰু তেওঁলোকে আমাৰ কাৰণে চেলেঞ্জ হৈ গ'ল। আমি ইমান দিন নীৰৱে সহ্য কৰিলোঁ, নীৰৱে সহ্য কৰিলোঁ আৰু লগতে প্ৰতিবাদো কৰিছিলোঁ। বিভিন্ন কৰ্তৃপক্ষৰ ওচৰত আমাৰ এই দাবীও জনাইছিলোঁ। বিভিন্ন সময়ত সদুত্তৰ নাহিল, কোনো সুফল নাপালোঁ। এতিয়া উইয়াৰ নহয়াত আমি আৰু ক'ত যাব লগা পৰা অৱস্থাত নাই। আমাৰ দেৱালত পিঠি টেকি গৈছে। এতিয়া আমি সন্মুখ ফালে আগবাঢ়িবই লাগিব, পিছফালে যাবই নোৱাৰোঁ। সন্মুখ ফালে আগত বাঢ়িব লাগিব। আৰু সেইবাবে এতিয়া আমাৰ সংকল্প যে কৰ্পৰেট হাউচৰ পৰা আমাৰ থলুৱা স্বৰ্ণশিল্পীসকলক, থলুৱা স্বৰ্ণ সংস্কৃতিক বচাবৰ কাৰণে
আমি এতিয়া যুঁজ কৰিম। যেনে অসমীয়া গামোচা অসমৰ ঐতিহ্য হয়। যদি অসমীয়া গামোচা বাহিৰৰ পৰা কোনোবা লৈ আহে, ইয়াতে যদি বিক্ৰী কৰিব নোৱাৰে, যদি তাৰ এটা আইডেণ্টিফিকেশ্যন আছে, GI মাৰ্কিং আছে, অসমৰ গহনা GI মাৰ্কিং কিয় নহয়? অসমীয়া গহনাৰ প্ৰস্তুতকৰ্তাসকল অসমৰ হ'ব লাগিব। অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ মানুহৰ দ্বাৰা অসমৰ গহনা তৈৰীৰ অধিকাৰ অসমৰ স্বৰ্ণশিল্পীসকলে এৰি নিদিয়ে। অসম চৰকাৰৰ ওচৰত সেইবাবে আমাৰ দাবী, অসমৰ স্বৰ্ণ সংস্কৃতিক, অসমৰ থলুৱা কাৰিকৰক আপোনালোকে সুৰক্ষা দিয়ক। এই সংস্কৃতিৰ ধাৰাটোক বৈ থাকিব দিয়ক। লোহিতৰ পানী যেনেকুৱা বৈ আছে অনন্তকাল ধৰি, অসমৰ স্বৰ্ণ ঐতিহ্যটো অনন্তকাল ধৰি বহি থাকিব দিয়ক। যদি কোনোবাই তাতে আঘাত বা ব্যাঘাত কৰিব বিচাৰে, স্বৰ্ণশিল্পীসকল আৰু বেছি দিন অপেক্ষা নকৰে, তেওঁলোকে ৰাজপথত ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিব। তেতিয়া সেই প্ৰতিবাদ হ'ব আমাৰ জীৱন মৃত্যুৰ প্ৰতিবাদ। হয় আমি মৰিম, নহ'লে আমি সুস্থ সুন্দৰভাৱে জীয়াই থকাৰ ভাৱে যুঁজ দি আগবাঢ়ি যাম। ইয়াৰ উপায় আছে। আমি থলুৱা কাৰিকৰ, থলুৱা শিল্পীসকলে কৰ্পৰেট হাউচৰ লগত যুঁজ দিয়াৰ ক্ষমতা আমাৰ আছে, কিন্তু আমাক চৰকাৰে ব্যৱস্থা কৰি দিয়া নাই। ব্যৱস্থা কৰিলে আমিও যুঁজ দিব পাৰিম। আমাক টকা দিয়ক, আমাক পইচা দিয়ক, আমাক প্ৰডাকশ্যন হাউচ কৰি দিয়ক, আমাক ডাঙৰ মাৰ্কেট কৰি দিয়ক, আমাৰ ল'ৰা ছোৱালীক ট্ৰেইনিং দিয়ক। আমি কিয় কৰিব নোৱাৰিম? যদি ৰিলায়েন্সে কৰিব পাৰে, ইয়াৰ অসমৰ ল'ৰাইও কৰিব পাৰিব। আজি অসমৰ স্বৰ্ণশিল্পীৰ মাজত বহুত শিক্ষিত, উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে। তেওঁলোক উচ্চ শিক্ষিত, জুৱেলাৰীৰ ওপৰত তেওঁলোকৰ ডিগ্ৰী আছে, ডিজাইনৰ ওপৰত তেওঁলোকৰ ডিগ্ৰী আছে, কিন্তু ইয়াতে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা ভাল নহয় বোৰে তেওঁলোকে এইবোৰ কৰিব নোৱাৰা হৈছে। ইমিডিয়েটলি চৰকাৰৰ ওচৰত আমাৰ এটা দাবী থাকিল, স্বৰ্ণশিল্পৰ লগত জড়িত যিসকল সা সুবিধা আছে তাতে অসমত উপলব্ধ কৰাব লাগে। যিটো কথা আমাৰ নয়নদৰে কৈছিলে, ট্ৰেইনিঙৰ ব্যৱস্থা, স্বাস্থ্য বীমা, এৰিৰ ব্যৱস্থা, প্ৰডাকশ্যনৰ ব্যৱস্থা, মেচিন আদিৰ ব্যৱস্থা, যি ধৰণে চৰকাৰে আমাক সহায় কৰিব বিচাৰে, এই বিশ্বকৰ্মা আঁচনিৰ দৰে এটা আঁচনি লৈ আনি কাম নাই। এনেকুৱা আঁচনি দি স্বৰ্ণশিল্পীৰ বাবে একো নহয়, 15,000 টকাৰ আঁচনিৰে স্বৰ্ণশিল্পীৰ একো নহয়। 1 গ্ৰাম সোণৰ দাম 15,000 টকা। আৰু 1 গ্ৰাম সোণ ট্ৰেনজেকশ্যন কৰি এজন স্বৰ্ণশিল্পীয়ে মাত্ৰ 100 টকাই নকমায়, তো কি হ'ব? Before introducing any scheme for jewelers, jeweler has to be taken to satisfaction. তেওঁলোকৰ কনফিডেন্সত ল'ব লাগিব, তেতিয়াহে হ'ব। আমিহে কম, আমাৰ লগত কোনো যুক্তি নাই, পৰামৰ্শ নাই, একো নাই, যেনে তেনে এটা খালি স্কিম ওলাই দি গৈ আছে। আর যে স্কিম আমার খুব কম সংখ্যক স্বর্ণশিল্পী, 1 লাখ স্বর্ণশিল্পী আছে অসমত, তার মাজত 2-4 জনে পাইছে। হাউ রিডিকুলাস ইট ইজ। ইয়াৰ পিছত কম্পিটিশ্যনৰ ক্ষেত্ৰত আপোনালোকে আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। IIBS বুলি এটা স্কিম আছে, যিসকলে বাহিৰৰ পৰা
গৌল ইম্পৰ্ট কৰে 100 কেজি 1000 কেজি 10000 কেজি চৰকাৰে তেওঁলোকৰ পৰা আগতীয়াকৈ ডিমাণ্ডটো লৈ লয় যে এক বছৰত আপুনি কিমান সোণ আনিব বোলে মই 5000 কেজি আনিম তেওঁক ইনডেণ্ট কৰিব দিয়ে তেওঁৰ নামত 5000 কেজি সোণ অনাৰ বাবে বাহিৰৰ পৰা অনাৰ বাবে চেংচন লেটাৰ দি দিয়ে আৰু লগতে কি দিয়ে 2% ডিসকাউন্ট দি দিয়ে 2% ডিসকাউন্ট গোল্ড রেটত 2% ডিসকাউন্ট তো তেওঁলোকৰ গোল্ডৰ দাম আৰু আমাৰ স্বৰ্ণশিল্পীসকলে লোকেল মাৰ্কেটৰ পৰা কলিকাতাৰ পৰা বম্বেৰ পৰা কিনা সোণৰ দামৰ 2% অন্তৰ হৈ যায় সেইকাৰণে কৰ্পোৰেট হাউচত ৰেটটো কেতিয়াবা আপোনালোকে চাব কম আমি কম্পিট কৰিব নোৱাৰা অৱস্থাত থাকোঁ সেইবাবে অসম চৰকাৰৰ ওচৰত আমাৰ এটা দাবী থাকিল গোল্ডত 2% 3% GST হয় যিসকল দৰিদ্ৰ স্বৰ্ণশিল্পী যিসকল দৰিদ্ৰ স্বৰ্ণ ব্যৱসায়ী যিসকলৰ টাৰ্ণ অভাৰ কম আছে তেওঁলোকৰ ক্ষেত্ৰত GST 1% কৰি দিয়া হওক তেনেহ'লে 2%ৰ যোনটো গেপ আমি মিট আপ কৰিব পাৰিম আৰু আমি আমাৰ ব্যৱসায়টো পূৰ্ণ গতিতে আগবঢ়াই লৈ যাব পাৰিম আৰু যদি আমি ধ্বংস হৈ যাওঁ যদি স্বৰ্ণশিল্পীসকল ধ্বংস হৈ যায় অসমত ভয়ংকৰ নিবনুৱা সমস্যা আহিব ভয়ংকৰ নিবনুৱা সমস্যা 1 লক্ষ মানুহৰ লগত তাৰ পৰিবাৰৰ মানুহ আছে কৰ্মচাৰী বৃন্দসকল আছে তেওঁলোকক লৈ কিন্তু আমি 10 লাখৰ ওপৰত হ'ম ডিপেন্ডেন্ট কেইটাক যদি আমি এড কৰোঁ আমি 10 লাখৰ ওপৰত হ'ম এটা বিৰাট নিবনুৱা সমস্যা কিন্তু অসমত এতিয়া ফেচ কৰিব লগা হৈছে মই এই ওচৰত বহা গৌতম পাল এটা ডাঙৰ দোকানৰ মালিক নহয় হি ইজ এন এডুকেটেড পাৰ্চন তাৰো চাকৰি কৰিব পৰাকৈ ক্ষমতা আছে আজি কৰ্পোৰেট হাউচবোৰ যিসকলে চলাই আছে তেওঁলোকৰ যি শিক্ষাগত যোগ্যতা তেওঁৰো আছে মোৰো আছে ইয়াত বহি থকা সকলোৰে আছে আমি কিয় নোৱাৰিম তেতিয়া চৰকাৰে এই শিক্ষিত যুৱক যুৱতীক ক'ত সংস্থাপন দিব সেইবাবে স্বৰ্ণশিল্পৰ লগত জড়িত থকা সমস্ত সা সুবিধাৰ লগতে স্বৰ্ণশিল্পীসকলক ঋণৰ ব্যৱস্থা কৰি দিয়া স্বৰ্ণশিল্পীসকলৰ স্বাস্থ্য বীমা কৰি দিয়া স্বাস্থ্য বীমা কিয় লাগে কিয় why we are special for health card health insurance special because আমাৰ যে কামৰ পদ্ধতি এটা 4x4 ৰুমত বহি মানুহে কাম কৰে কাৰিকৰসকলে তাতে এচিডৰ লগত কাম কৰিব লগা হয় জুইৰ লগত কাম কৰিব লগা হয় তাতে বেমাৰ পৰাটো চান্সেছ বেছি হৈ থাকে সেইকাৰণে আমি স্পেশাল ইন জেনাৰেল যে স্বাস্থ্য বীমাটো আছে সেইটো নালাগে আমাৰ স্পেশাল জুৱেলাৰ্ছৰ কাৰণে স্বৰ্ণশিল্পীৰ কাৰণে এটা স্পেশাল স্কিম আনিব লাগিব স্বাস্থ্য বীমা সেইটো আমাৰ আৰু এটা দাবী থাকিল আৰু শেষত মই আকৌ এবাৰ আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে মূল্যৱান সময়খিনি দি আমাৰ কথাখিনি শুনিলে আমাৰ এই আন্দোলনটো চলাই লৈ যোৱাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমাৰ সদায় প্ৰয়োজন হ'ব আৰু আমি আশা কৰিম আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াই যাব এই কথাষাৰেৰে আমি আমাৰ মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা থাকে আপোনালোকে সুধিব অলৰেডি 1 ঘণ্টা হৈ গ'ল যদি কিবা আপোনালোকৰ সুধিব লাগে সুধিব পাৰে
অঁ হয় হয় অঁ অঁ নহয় কৈ দিয়া